আৰু 1 কেজি ছাগলী মাংস 1.5 বাল্টিং পানী। কি কি আকৌ এটা অসমীয়াত কি বুলি কয়? তমাল তমাল তমাল। এই মানে বান্ধে আৰু আচ্ছা আলু চবকে লাগিব যে আকৌ। হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল শইকীয়া ভাই। আজি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। তো মাধুৰ্য তোমালোকৰ গাঁৱততো প্ৰত্যেক বছৰে বিহু ঘৰ বনোৱা, তাৰপিছত মানে দেখিবলৈ পোৱা গৈছে আজিকালি আগৰ নিচিনাটো নাই এতিয়া, কাৰণ আজিকালি মোটামুটি কোনো এইবিলাক নকৰা হৈছে। তো তুমি কি ক'বা ইয়াৰ ওপৰত? ইয়াৰ ওপৰত এইটোৱে ক'ম যে আমাৰ ফালে এইটো হৈ আছে। আচ্ছা, আৰু প্ৰত্যেক বছৰ আমি যাওঁ, ভাল লাগে, বহুত ভাল লাগে। আমি কৰিব নোৱাৰো, হ'লেও গৈ কৰি এনেই অলপ ফূৰ্তি ফাৰ্তি কৰি উৎসাহ দিওঁ আৰু যিকেইজনে কৰে। আচ্ছা, কিয় কাৰণে আমিতো ইমান বাঁহ বেত বা এইবিলাক কাম নাজানো, যিটো সঁচা কথা, লাজ পোৱা কথা নহয়, নাজানো। কিন্তু হ'লেও ওচৰে পাজৰে এনেই কামি এটালৈকে উঠালো, কিবা এটা উঠাই আগবঢ়াই দিওঁ আৰু কামটো। ভাল লাগে, ফূৰ্তি লাগে, মেইন বস্তু। আমিতো ফূৰ্তিটোৰ কাৰণেই যাওঁ। আচ্ছা, আৰু বাকী যিকেইজনে ভালকে জানে এইবিলাক কাম, তেখেতসকলে আমাৰ বিহু ঘৰটো গঢ়ি তোলে। আৰু এওঁলোকে যোনটো বিহু ঘৰ বনায়, তো সেইটো আমাৰ তেজপুৰৰ 1 নম্বৰ বিহু ঘৰ। আপোনাক গৈ পেলাই দেখামগৈ এতিয়া মই। ইমান ধুনীয়াকৈ এওঁলোকে বনায়। মই প্ৰায় যোৱা 5 বছৰৰ পৰা মানে মাঘৰ বিহুত তাত আমি যাওঁৱেই, আৰু তাত আজি মাধুৰ্যই আমাৰ খানা দিছে। মানে তাত মানে গাঁৱৰ সকলোৱে ডিভাইড কৰি লয়, আজি খানা মই দিম, আজি কোনোবাই দিব, বেলেগে দিব। আজি মাধুৰ্যই খানা দিছে আৰু আমি তালৈ গৈ আছো এতিয়া। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। ধন্যবাদ। নহয় মজিয়াত গাড়ী পাই গৈ 2500 টকা লাগিব জৰিমনা। 2500 টকা পাৰ্কিঙৰ ফেৰি। 2500 টকা মানে এদিনৰ 2500 2500। আৰু বনাই আছে এয়া চিপি অ'কে। বৰ্তমানলৈকে মানে হোৱাগে নাই, হ'বগে আৰু দেখাম আপোনাক 13 তাৰিখে। তমাল, এইটো অসমীয়াত কি বুলি কয়? তমাল তমাল তমাল। এই মানে বান্ধে আৰু আচ্ছা, আজিকালি বিলুপ্ত হৈছে এইবিলাক বস্তু লাহে লাহে। কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় বিহু ঘৰটো দেখিবলৈ এনেকুৱাই লাগিব। এইখন যোৱা বছৰৰ ফটো হয়, মই আপোনালোকক জাষ্ট দেখাই দিলোঁ এবাৰ। কাৰিকৰ কিবা ৰেডমি K50 এবাৰ কাৰিকৰত এনে আমাৰ প্ৰথম কাৰিকৰ এজন আছিলে, শিকাইছো মানে আমাৰ মেইন কাৰিকৰ। কি বনাই আছে? ছাগলী মাংস আৰু 1 কেজি ছাগলী মাংস 1.5 বাল্টিং পানী। কি কি আকৌ 1.5 কেজি ছাগলী মাংস 1.5 বাল্টিং পানী। খাবা আৰু মানে ভাই ভাল লাগিছে তুমি অহা দেখি আজি। আচ্ছা, ধন্যবাদ বিহুৰ হেৰিৰ কাৰণে। আচ্ছা, আমাৰ এই অনুষ্ঠানটো তুমি অকণমান দেখুওৱা অসমৰ ৰাইজক। বহুত বহুত ধন্যবাদ তোমাক। ইয়াৰ লগতে অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালো। ইংৰাজী নৱবৰ্ষ, আমাৰ অসমীয়া নৱবৰ্ষটো বহুত দেৰি আছে, বহাগত আছে। আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালো। বাছ, থেংক ইউ ববৰা। ভালে মূৰত লগ পালো তোমাক, বস্তুটো ভাল লাগিল। আমি যিখিনি সময়ত আছো এই সময়খিনি উপলব্ধ কৰা, বাছ এই সময়খিনি আকৌ ঘূৰি নাহে চাগে, এই সময়খিনি উপলব্ধ কৰা। তাকেই 13 আমি সম্পূৰ্ণভাৱে এই ভেলাঘৰ ৰাইজলৈ আগবঢ়াম। গতিকে সকলো ৰাইজক আমি নিমন্ত্ৰণ জনালো, আৰু 13 জানুৱাৰীত এই ভেলাঘৰটো এটা সৰ্বাংগ সুন্দৰ ভেলাঘৰ হিচাপে প্ৰতিষ্ঠা কৰিম। থেংক ইউ। 13 জানুৱাৰীত লগ পাম, আহিবা শইকীয়া ভাই তুমি। চিয়ৰ শইকীয়া ভাই হাই ডাৰ্লিং। হাই, কি কৰি আছা? এয়া আহিছো বিহু খাবলৈ। বিহু খাবলৈ আহিছা নেকি? হয়। আমাৰ গাঁৱত কাছ বুলি জানে। আই এম কাছ ইজ ফেমাছ। আজি ছাগলী মাংসৰ আমাৰ খানা হ'ব, কাইলৈ হাঁহ আছে, তাৰপিছত দিনা আমাৰ পাৰ চৰাইৰ ব্যৱস্থা হৈ আছে। গতিকে এইকেইদিন আমাৰ যিটো মানে পৰম্পৰা আমি এনেধৰণে উদযাপন কৰিম। শনিবাৰে হাঁহ আকৌ মানে মাঘৰ বিহুত ৰাতি খালি নাখাওঁ আৰু শনিবাৰে এযোৰ তেলা হাঁহ আছে আমাৰ ৰবি আৰু শইকীয়া ভাই পৰা। আচ্ছা আচ্ছা, শনিবাৰে ময়ো কৈছো যে ৰবি আৰু মই এযোৰ হাঁহ দিম মানে। কোমোৰাটো মই দিম। এটা কথা কওঁ, খোৱা ডাঙৰ নহয়, এই মেহফিলটো ইম্পৰ্টেণ্ট।
আই এম এক্সাইটেড অ'কে হ'ব লগ পাম হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ লগ পাম লেট কৰি হেপী নিউ ইয়াৰ একো নাই হ'ব লটাৰী খেল তো 10খন বহি মোক দিছে আৰু ইয়াত বৰ্তমান মানে কি কি আছে বস্তুবিলাক আমাক কৈ দিম মই কৈ দিলোঁ 1 নম্বৰ প্ৰাইজ তেজাল খাহী ছাগলী এটা বঢ়িয়া দ্বিতীয় পুৰস্কাৰ আছে তেল থকা মতা হাঁহ এটা তেল থাকাহে আকৌ দেই নুদুকা পাৰ এযোৰ নুদুকা মানে একদম মস্ত 7 কেজি ওজনৰ তাৰপিছত 4 নম্বৰ আছে লোকেল পুখুৰীৰ চিতল মাছ এটা পঞ্চম পুৰস্কাৰ আছে পাৰযোৰ যে নুদুকা বুলি যে ক'লে আমি বিহু আগত যিটো খানা খাইছো সেই পাৰ কেইযোৰকো খুৱাইছো সেইটো কাৰণে নুদুকা হৈ গৈছে মৰম চেনেহ তাৰপিছত পঞ্চম পুৰস্কাৰ আছে চাই থাকো লগা ডিম এক প্লেট চাই থাকো লগা ডিম এক প্লেট মানে ডিমটো খাব লাগেতো মানে চাই থাকো লাগে বাৰু তাৰপিছত আছে উত্তৰ পুৰস্কাৰ খাটি বৰা চাউল 3 কেজি বাপৰে অ' মাই গড তাৰপিছত সপ্তম পুৰস্কাৰ আছে ফেব্ৰিকলৰ দৰে এঠা দৈ এটেকেলি বাপৰে ফেব্ৰিকলৰ দৰে 1 টেকেলি দৈ দিব মানে 8 নম্বৰ পুৰস্কাৰ তাৰপিছত আছে মুখত দিলে কমি যোৱা চিৰা 2 কেজি বাপৰে মুখত দিলে কমি যাব চিৰা 2 কেজি ঐ চন্দা এটা কোনে লিখিছে কিন্তু লিখা মানুহে বাপৰে কি মিলাই লিখিছে দেই বঢ়িয়া কমি যোৱা চিৰা 2 কেজি বাপৰে তাৰপিছত আছে চিৰা সদায় খাব নালাগে গুড় দিম 2 কেজি মই এখন চিৰা মানে সদায় খাব নালাগে গুড় দিব 2 কেজি বাপৰে বঢ়িয়া লিখা মানুহ এজনে লিখিছে 1 কেজি 10 নম্বৰ পুৰস্কাৰ মিঠা আলু 1 কেজি দুজনৰ বাবে 1 কেজি মিঠা আলু দুজনৰ বাবে মানে হাফ কেজি আৰু 2 কেজি মানে 1 কেজি পাৰ হেড চেকেণ্ডাৰী বাবু 1 কেজি দুজনৰ 1 কেজি মানে বহুত এন্টাৰটেইনমেন্ট হ'ব সকলো আহিব বহি কিনিব এনজয় কৰিব এড্ৰেছটো কৈ দিয়া বিহু এড্ৰেছটো বেজুবুৰি কি হয় বহুত কষ্ট কৰিছে আয়ো ঐ ফেটা পিয়াজ পাইছে যে মানে কাৰবাৰ কি এইটো হা মাতা হা আকৌ খুলিব নালাগে কিয় নালাগে হলো কাৰণ 1.5 কেজি মাংস এইটো ওৱান টাইম জুলকন দিছে মানে জুলকন অকমান জুলকন তেনেকে নহব দেই আইটো দিয়া পিছতে হ'ব না অকল জুলকন নহব অকল জুলৰ কথা নহব পানী লোৱা কি আছে না সবকে দি লওক জুল বেছি লাগিলে পানী লবি সবে বিলাই লওক খাবৰ কাৰণে ধুনীয়া পানী আৰু জুল লাগে বহুত খাই দেই হেমন্ত দা এচৰীয়া লৈছে একেবাৰে বাপৰে এইটো তই কি লমাই আমি নোৱাৰো দেই তেনেকে চিপি তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু যোনটো মানে মেইন বিহু ঘৰটো এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই মানে এতিয়া প্ৰচেচিঙত আছে আৰু মোটামুটি 5-10 দিনত হৈ যাব 10 দিন নালাগে বাৰু 5-6 দিনত গোটেইটো হৈ যাব তো আৰু এদিন তাত মই যাম ভিডিঅ' কৰিবলৈ যোনদিনা মেইন উৰুকা হ'ব তো কেনেকুৱা পালে মোক জনাব আৰু ছাপোৰ্ট কৰি যাব তেতিয়া ধুনীয়া মই আৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিম তো ইয়াৰে আশাৰে জয় আই অসম ছাপোৰ্ট কৰি যাব ধন্যবাদ।